হাই বন্ধুসকল, কেনে আছে? এইবাৰ আমাৰ পিকনিক বগামাটি। আমার হ্যান্ডিম্যান আমি গাড়ীত তেল চেল ভৰাই লওঁ, তাৰপিছত আমি গৈ থাকিম বগামাটি। গাড়ীত তেল ভৰা হ'ল, এতিয়া আমি ওলাম। চবেই উঠি আছো। আমাৰ ঘৰৰ পৰাই বগামাটিলৈ, অৰ্থাৎ নলবাৰীৰ পৰা বগামাটিলৈ মোটামুটি 60 কিলোমিটাৰমান হ'ব। আমাৰ ঘৰৰ পৰা 59 কিলোমিটাৰ দেখায়, হৈছেনে? ইয়াতে আৰু এখন পিকনিকৰ গাড়ী বা ইয়াতে বক্স ৰাখছে। ইয়াতে যেন পিকনিক খাব নাযায়, বক্সত গানে শুনবা যাব। গৈ থাকোঁ আগলৈ। আমি এতিয়া নাগৰিজুলিৰ মুৱাকে যাম। নাগৰিজুলি, ওদালগুৰি, পানেৰী এইটো চাইড। কাৰণ বগামাটি যাব লাগিলে নাগৰিজুলি পাৰ হৈ যাব লাগে। নাগৰিজুলিৰ পিনে আমাৰ ড্ৰাইভাৰ মানে গাঁৱৰে লগৰে জলিল। চব এতিয়া ডেন্সতে ব্যস্ত। এতিয়া কাৰো কোনো কথা শুনাত নাই, অকল ডেন্স আৰু ডেন্স। আগবাঢ়ি থাকোঁ বগামাটিৰ পিনে। মনিদা, ইয়াতে বহুত ধুনীয়া চাহ বাগানো আছে। চাব লগা জেগা, চিনাৰীটো ধুনীয়া চিনাৰী। বহুত ডাঙৰ বাগান এখন আছে। এইটো এটা পিকনিক প্লেচ হয়, কিন্তু আমি ইয়াত নাযাওঁ। এইটো বা কি নাম নাজানো।
অলপমান ৰখিলোঁ, ৰখি অলপ চাহ পানী খালোঁ, তামোল চামোল খালোঁ। এতিয়া আকৌ আমি যাব ওলাইছোঁ বগামাটিলৈ বুলি। আহি পালোঁ আমি বগামাটিৰ মেইন গেট। বহুত জাম লাগিছে, সেই গতিকে আমি গাড়ীৰ পৰা নামি অলপ খোজকাঢ়ি যাই আছোঁ। আগৰ পিনে বহুত জাম আছে, আজি ৰবিবাৰ, সেইকাৰণে চব মানুহ ফ্ৰী আছে। আহি পালোঁ আমি বগামাটিৰ মেইন গেট। ইয়াত আপোনাৰ টিকেট ল'ব লাগিব, এণ্ট্ৰি কৰিব লগা হ'লে এণ্ট্ৰি ফিজ দিব লাগিব। এইপিনে আমাৰ টিকেট লৈ আছে। আমাৰ টিকেট লোৱা হ'ল, এতিয়া আমি বগামাটি ফিল্ডলৈ যাম, অৰ্থাৎ নিজৰা কাষলৈ। এইটোৱে আমাৰ গাড়ী। মেইন গেটৰ পৰাই আপোনাৰ বগামাটি পিকনিক প্লেচ ফিল্ডলৈকে মোটামুটি 1.5 কিলোমিটাৰমান হ'ব। এতিয়া আমি ভিতৰত গৈ আছোঁ। এই 1.5 কিলোমিটাৰ 2 কিলোমিটাৰমান ভিতৰত যাব লাগে। বগামাটিৰ মেইন ফিল্ডখন আহি পালোঁ আমি। এতিয়া পাৰ্কিঙে ব্যৱস্থা, কোনপিনে হয় পাৰ্কিং আমাৰ, অৰ্থাৎ ৰান্ধা জেগা। আমাৰ গাড়ীৰ পাৰ্কিং হৈ গ'ল এইখিনি জেগাতে। গাড়ীৰ কাষতে আমাৰ ৰান্ধা যাব খোৱাৰ কাৰণে। এইখিনি জেগাত লোৱাৰ কাৰণ হ'ল এই সৰু নিজৰা এটা ফালি আহিছে এইপিনে, আৰু ইয়াৰ পৰাই পানী চানী লোৱা সুবিধা হ'ব। সেইকাৰণে আমি নিজৰাটোৰ ওচৰতে লৈ ল'লোঁ। ইয়াতে বহুত বগৰী গছ আছে, আমাৰ এই উৎপল দাই বগৰী বাৰী আছে। এতিয়া আমাৰ বস্তু বাহিনী নামালোঁ। গাড়ীৰ ভিতৰৰ পৰা
চিকেন পোৱাইছে আমাৰ ৰান্ধনি দাই। আমাৰ পোলাও বনাই আছে। ফাৰ্ষ্ট টাইম আমাৰ পোলাও হ'ব। যাই চাও কি দেখা পাও নিজৰাৰ পিনে। এইপিনেতো বগৰীয়ে বগৰী, ইমান বগৰী গছ আছে। আৰু এইপিনে এটা মন্দিৰ আছে, মানে মূৰ্তি এটা আছে, প্ৰতিমূৰ্তি। আৰু এইটো হৈছে ইয়াৰ গেট, মেইন গেট। এখন দলং আছে নিজৰাটোৰ ওপৰত, সৰু নিজৰা এটা। প্লেচটো ধুনীয়া প্লেচ হয়। আৰু এটা ইয়াতে বস্তু আছে যেনে ঘোঁৰা আছে। আচলতে এইটো ঘোঁৰা নহয়, গাধা হয়। এক পাক ঘূৰাই 100 টকা লয়। এই দুটা দেখিছে, এইপিনে উঠি আহিছে গাধৰ ওপৰত। এইটোৱে হ'ল প্ৰতিমূৰ্তি, আৰু সেই গেটটো, এই প্ৰতিমূৰ্তিটো এই গেট আছে। প্ৰতিমূৰ্তিৰ পিছফালেদি পাহাৰৰ ওপৰত উঠি যোৱা সৰু ৰাস্তা এটা আছে, যাই চাওঁ বাৰু কলৈকে যায়। স্কুলৰ পৰাও আহিছে পিকনিকত। ওপৰৰ পিনে গৈ আছো। এয়া আমাৰ কেইজন মানে উঠাৰ কাৰণে চেষ্টা কৰি আছে, কিন্তু সম্ভৱে নহয় ওপৰত উঠাটো, ইমান ওখ। আৰু ৰাস্তাটো পুৰা চিধা হয়, থিয়া হয়। সিহঁতে কৈছে এটা বেলেগ ৰাস্তা আছে। আমি নোৱাৰিলোঁ ওপৰত উঠিব, তাই ক'লোঁ ইমান ওপৰত উঠা বহুত ৰিক্স হয়, গতিকে আমি ৰিটাৰ্ণ হ'ব।
এইবিলাক আছে ৰোপৱে। ইয়াত ৰেট আছে আপোনাৰ এতিয়া যাওঁতে 200, আহোঁতে 100, মানে যোৱা অহা 300। এইখন আছে সৰু বাচ্চা, ডাঙৰ মানুহজনে উঠিছে, সৰু বাচ্চা ৰেলগাড়ী। আৰু ইয়াৰ ফিজ হৈছে 50 টকা, এপাক মাৰিলে 50 টকা লয়। আহি চাওঁ যে আমাৰ কাষত আৰু এটা পাৰ্টি আহিছে, বাগৰি বাগৰি একদম ডেন্স কৰে।
চকটো পাৰ হৈ থাকা এখন নহয় নেকি নহয় লাষ্ট মোমেণ্টত আমি গাড়ীৰ ভিতৰতে অলপ এনজয় কৰিলোঁ ফূৰ্তি কৰিলোঁ চ' আজি আমি ইমানতে সামৰণি মাৰিলোঁ আমাৰ পিকনিক প্ৰগ্ৰেম এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ